মন্ত্রী রোজাবাড়ি চাহ বাগিচা উচ্ছেদ করা বন্ধ করা রোজাবাড়ি চাহ বাগিচা উচ্ছেদ করা বন্ধ করা রোজাবাড়ি চাহ বাগিচা উচ্ছেদ করা বন্ধ করা হুকুম সরকার উচ্ছেদ করা বন্ধ করা জেলা প্রশাসন দুর্ভাগ্যজনক কথা আৰু পৰিতাপৰ বিষয় যিটো অসম চৰকাৰে চাহ শ্ৰমিকক মাটিৰ পাট্টা দিম কৈ আজি 9টা বছৰ অতিক্ৰম কৰিলে আজি তাৰিখলৈকে চাহ শ্ৰমিকক একঠা মাটিৰ পাট্টা দিব নোৱাৰিলে তেনে স্থলত আজি ৰজাবাৰী চাহ বাগিচাৰ 52 বিঘা মাটি চাহ বাগিচা মাটি উচ্ছেদ কৰিবৰ কাৰণে অসম চৰকাৰ আৰু জিলা প্ৰশাসন আগবাঢ়ি আহিছে আৰু আজি আমি দেখিবলৈ পাইছো যোৱা 16 আগষ্ট তাৰিখে এই ৰজাবাৰী চাহ বাগিচাৰ মালিক পক্ষক এটা নোটিছ জাৰি কৰিছে আৰু নোটিছখনত 3 দিনৰ সময় দিছে যে 3 দিনৰ ভিতৰত নো অবজেকশন সাৰ্টিফিকেট আৰু বেংক ডকুমেন্টস বিভিন্ন ধৰণৰ ডকুমেন্টস দিয়াৰ কথা তেখেতসকলে বিচাৰিছে আৰু মালিক পক্ষই চাহ শ্ৰমিকক 2 দিনৰ সময় দিছে এটা অতি দুখৰ পৰিতাপৰ বিষয় আৰু লজ্জাজনক কথা যে অসম চৰকাৰৰ গোলাঘাট জিলা প্ৰশাসনে আজি চাহ শ্ৰমিকক উচ্ছেদ কৰিবৰ কাৰণে নোটিছ দিবলৈ মানে জোৰ জলম জবৰদস্তি কৰি আজি ভূমি উচ্ছেদ কৰিবলৈ লৈছে এই ক্ষেত্ৰত চাহ শ্ৰমিক আৰু চাহ জনগোষ্ঠীৰ ৰাইজৰ জীৱন আৰু জীৱিকাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে আজি আমি চাহ শ্ৰমিক আৰু চাহ জনগোষ্ঠীৰ শংকিত হৈছো যে বিজেপি চৰকাৰ আৰু অসম চৰকাৰে এনে কাৰ্যত যে লিপ্ত হ'ব বা জড়িত হ'ব আমি তেতিয়াও ভবা নাছিলো গতিকে ৰজাবাৰী চাহ বাগিচা চাহ ভূমি কোনো কাৰণত আমি উচ্ছেদ কৰিবলৈ নিদিওঁ বিগত 2022 চনত নুমলীগড় সম্প্ৰসাৰণৰ কাৰণে আমি উদ্যোগৰ ডেভেলপমেণ্টৰ কথা চিন্তা কৰি আমি 6 বিঘা ভূমি দিছিলো আৰু সেই সময়ত এটা 26 দফীয়া চুক্তি হৈছিল সেই চুক্তি কিন্তু চুক্তি হৈ থাকি গ'ল আজি তাৰিখলৈকে জিলা প্ৰশাসন হওক বা অসম চৰকাৰে কাৰ্যকৰী নকৰিলে এইটো দুৰ্ভাগ্যজনক কথা আজি পুনৰ ৰজাবাৰী চাহ বাগিচা উচ্ছেদ কৰাৰ কাৰ্যত নামিছে ইয়াতকে দুৰ্ভাগ্যজনক কথা কি হ'ব পাৰে গতিকে আমি গোলাঘাট জিলা প্ৰশাসনক সকীয়াই দিছো আপোনালোকে বাগিচাৰ মাটি উচ্ছেদ কৰা বন্ধ কৰক আপোনালোকে জানে যে নুমলীগড় দাঁতি কাকৰীয়া অঞ্চলত সিলিং হেক্টৰৰ বহু মাটি আছে সেই মাটিবিলাক কিয় আপোনালোকে নেদেখায় আজি চাহ বাগিচা বিলাকত চাহ শ্ৰমিকৰ জীৱনৰ জীৱিকাৰ প্ৰতি ভাবুকি কৰি আনি চাহ বাগিচাৰ সহজ সৰল মানুহবিলাকক এটা আঁচনি টোপ দি এই বাগিচাবিলাক উচ্ছেদ কৰি জীৱন আৰু জীৱিকাৰ প্ৰতি ভাবুকি কৰি আনিছে আজি চাহ শ্ৰমিকসকলে যেনেধৰণে আজি শংকিত হৈছে আমি চিন্তিত হৈ পৰিছো আজি আমাৰ মাটিৰ যিটো ভৰি তলৰ মাটি সেই মাটিটো যাবলৈ হৈছে কালি যদি আমাক ইয়াৰ পৰা খেদি দিয়ে আমি ক'ত যাম আমাৰ যদি থাকিবলৈ অস্তিত্বই নাই আমি ক'ত যাম গতিকে আমি শংকিত হৈছো আৰু অতি শীঘ্ৰে এই কাৰ্যৰ পৰা গোলাঘাট জিলা প্ৰশাসনক বিৰত থাকিবৰ কাৰণে আমি আহ্বান জনাইছো আৰু গোটেই বিষয়টোত আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিচাৰিছো আপুনি হস্তক্ষেপ কৰি এই চাহ শ্ৰমিক আৰু চাহ জনগোষ্ঠীক ৰাইজক ন্যায় প্ৰদান কৰক আৰু ৰজাবাৰী চাহ বাগিচাৰ যি উচ্ছেদ কাৰ্যত জিলা প্ৰশাসনে নামিছে এই জিলা প্ৰশাসনৰ আপুনি অতি শীঘ্ৰে এই কাৰ্যৰ পৰা বিৰত থাকিবৰ কাৰণে নিৰ্দেশ প্ৰেৰণ কৰিব বুলি আপোনাৰ ওচৰত আমি আজি অসম ছাত্ৰ সন্থা চাহ শ্ৰমিক ৰাইজে আপোনাৰ প্ৰতি আমি আহ্বান জনাইছো আৰু এটা কথা স্পষ্ট যদি ৰজাবাৰী উচ্ছেদ কাৰ্য বন্ধ আজি আমি বাগানত আন্দোলন কৰিছো অহাকালি ৰাজপথত আন্দোলন কৰিম তাৰ পিছদিনা আমি সমগ্ৰ অসম জুৰি আন্দোলন কৰিম যেতিয়ালৈকে চাহ বাগিচা উচ্ছেদ বন্ধ নহয় এই আন্দোলন কিন্তু ধাৰাবাহিকভাৱে অসমত চলি থাকিব এই কথাটো স্পষ্ট যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত